সকলোৱে নতুন বছৰৰ আৰম্ভণিতে ৰাখ। আজি আমি দুটা বিশেষ কাৰ্যসূচীও আপোনালোকৰ সন্মুখত ৰূপায়ণ কৰিছো। লখিমপুৰৰ কেবিনেটত আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্স্যুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো। আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হলেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্স্যুৰেন্স লাভ কৰিব। যদি প্ৰাকৃতিক হয়, ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয়, তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেণ্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয়, দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেণ্ট ডিজেবল হয় 1 কোটি টকা পাব। আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব। আজিৰ দিনটোত ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাক আৰু এটা আমি নতুন দিগন্তলৈ লৈ গলো। নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা, তাক আমি অসমে আজি যি ভাৰতবৰ্ষক পথ দেখুৱাইছে, সি ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি পাব সক্ষম হৈছে আৰু অসমৰ ৰাইজেও নিযুক্তিৰ স্বচ্ছতাক অতি উষ্ণভাৱে আদৰণি জনাইছে। আমি আজিৰ পৰা বদলি বা ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছো। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে। আজি আমি এটা পোৰ্টেল মুকলি কৰিছো, যাক স্বাগত সতীৰ্থ বুলি কৈছো। এই পোৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5টা অপশ্যন দি 5খন জিলাৰ অপশ্যন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব। আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমডেট কৰিব পাৰো, অৰ্থাৎ কোনো এখন ইনষ্টিটিউচনক খালী নকৰোৱা কৰি যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায়, কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে আজি আমি এটা নতুন পোৰ্টেল, ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে। জানুৱাৰী মাহত পোৰ্টেলত আবেদন কৰিব, 28 ফেব্ৰুৱাৰীলৈকে পোৰ্টেল খোলা থাকিব। বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিচাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল সিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব। তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। সেই স্বচ্ছতাৰ আৰু এটা স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ আজি অসমে খোজ দিলে।